নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো 30 এপ্ৰিলত সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দেশৰ মুছলমানে আৰু যাৰ বাবে সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব 30 এপ্ৰিলত ৰাজপথলৈ পুনৰ ওলাই আহিব মুছলমানসকল ওয়াকফ আইনৰ বিৰুদ্ধে ওলাই আহিব মুছলমান প্ৰতিবাদকাৰী ওয়াকফ আইনৰ বিৰুদ্ধে 30 এপ্ৰিলত মুছলমানে কৰিব তীব্ৰ প্ৰতিবাদ ওলাই আহিব লাখ লাখ মুছলমান পুনৰ ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব লাইট অফ কৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ এটা ডাঙৰ খবৰ দেশৰ মুছলমান পুনৰ সাজু হৈছে 30 এপ্ৰিলৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ সকলো মুছলমানে সেই 30 এপ্ৰিলৰ দিনটোত লাইট অফ কৰি প্ৰতিবাদ কৰিব এআইএমপিএলবি আৰু এআইএমআইএমৰ নেতৃত্বত হ'ব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী 30 এপ্ৰিলত ব্লেক আউট প্ৰতিবাদৰ বাবে সাজু হৈছে এতিয়া দেশৰ লাখ লাখ মুছলমান ওয়াকফ আইন বাতিল কৰিবই লাগিব এয়া মুছলমানৰ দাবী কোনো কাৰণত দেশৰ মুছলমানে মানি নলয় ওয়াকফ সংশোধনী আইন কোনো মুছলমানে এই আইন মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া দেশৰ মুছলমানৰ দল সংগঠনসমূহৰ তৰফৰ পৰা হায়দৰাবাদত সাব্যস্ত হ'ব এই তীব্ৰ প্ৰতিবাদ পুনৰ সমগ্ৰ দেশত শুনিবলৈ পাব মুছলমানৰ গৰ্জন মুছলমানসকলৰ সাহস দি সাহস প্ৰদৰ্শনৰ বাবে ওলাই আহিব এতিয়া ৰাজপথলৈ দেশৰ চৰকাৰলৈ ভয় নকৰে মুছলমানে ইতিমধ্যে এয়া স্পষ্ট হুংকাৰ দিছে কোনো কাৰণত এই আইন মানি নলয় সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত ইতিমধ্যে এই আইনক লৈ যিটো দুয়োটা পক্ষৰে ইতিমধ্যে যুক্তি প্ৰদৰ্শন কৰা হৈছে আগবঢ়োৱা হৈছে সকলো তথ্য আৰু এফালে চৰকাৰী পক্ষৰ পৰা 7 দিনৰ সময় কিবা ধৰি দিয়া হৈছে 7 দিনৰ ভিতৰত ন্যায়ালয়ৰ মজিয়াত চৰকাৰী পক্ষই উত্তৰ দিব লাগিব আৰু তাৰ বিপৰীতে যিসকলে আবেদন দাখিল কৰিছিল ওয়াকফ সংশোধনী আইন বিৰোধিতাৰে তেওঁলোকৰো যুক্তি গ্ৰহণ কৰা হ'ব সেই বিশেষ দিনটোত 5 মেৰ দিনটোতে গতিকে সমগ্ৰ দেশৰ মুছলমান এই শক্তিশালী ন্যায়িক যুঁজৰ বাবে সাজু হোৱাৰ সমান্তৰালভাৱে কিন্তু সমগ্ৰ দেশতে এতিয়া কেৱল মুছলমানৰ গৰ্জন শুনিব বুলি এক প্ৰকাৰ স্পষ্ট হুংকাৰ দিছে ওয়াকফ আইন দেশৰ মুছলমানে কোনো কাৰণত মানি নলয় 30 এপ্ৰিলৰ দিনা সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব প্ৰতিগৰাকী মুছলমানে সেই দিনটোত নজনাই ঘৰৰ লাইট ব্যৱসায়িক প্ৰতিষ্ঠানৰ লাইট মুঠতে সকলো লাইট অফ কৰি প্ৰতিবাদত বহিবলৈ এতিয়া সাজু হৈছে মুছলমানসকল শান্তিপ্ৰিয় গতিকে শান্তিৰে মুছলমানসকলক যাতে এই দেশত বসবাস কৰিবলৈ দিয়ে তাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে দেশৰ মুছলমানসকলে কিন্তু তাৰ পাছতো কেন্দ্ৰ চৰকাৰে এই আইন প্ৰত্যাহাৰ নকৰাক লৈ ক্ষোভত খাটি পৰিছে এতিয়া দেশৰ মুছলমানসকল যাৰ বাবে পুনৰ এতিয়া 30 এপ্ৰিললৈ সাজু হৈছে কিয় চৰকাৰে মুছলমানসকলৰ সৈতে অন্যায় কৰিছে এয়া মুছলমানৰ প্ৰশ্ন কেন্দ্ৰ চৰকাৰলৈ মুছলমানসকলৰ সৈতে অন্যায় কৰি মুছলমানৰ ৰাজহুৱা সম্পত্তি পৰ্যন্ত এক প্ৰকাৰ হস্তক্ষেপ কৰি আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে মুছলমানসকলৰ প্ৰকৃত মৌলিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে চৰকাৰে গতিকে সেই অন্যায় কেতিয়াও কৰিবলৈ দিয়া নহ'ব দেশৰ মুছলমানে পুনৰ এয়া হুংকাৰ প্ৰদান কৰিছে এফালে সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যতে গৰজি উঠিছে প্ৰতিগৰাকী মুছলমান কোনো কাৰণত ওয়াকফ আইন মানি নলয় পশ্চিমবংগৰ মুৰ্ছিদাবাদত ইতিমধ্যে এই প্ৰতিবাদৰ মাজতে হিংসাত্মক ঘটনা সংঘটিত হৈছে কিন্তু তাৰ মাজতে এতিয়া মুছলমানসকলে উল্লেখ কৰিছে যে মুছলমানসকল যিটো শান্তিপ্ৰিয় গতিকে কোনো কাৰণত এই হিংসাত্মক ঘটনা যাতে সংঘটিত নকৰে প্ৰতিবাদকাৰীয়ে সকলোৱে শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে তাৰ বাবে প্ৰতিগৰাকী মুছলমানক এতিয়া আহ্বান জনাইছে দল সংগঠনসমূহৰ ইছলামিক দল সংগঠনসমূহৰ প্ৰতিনিধিয়ে আৰু 30 এপ্ৰিলৰ বাবে পুনৰ সাজু হৈ উঠিছে এতিয়া প্ৰতিগৰাকী মুছলমান 30 এপ্ৰিলত সমগ্ৰ দেশ কঁপাই মুছলমানৰ গৰ্জন শুনিবলৈ পাব চৰকাৰলৈ এতিয়া বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে এই মুছলমানসকলৰ প্ৰতিবাদ দেশত 20 কোটিৰো অধিক মুছলমান আছে গতিকে 20 কোটি মুছলমান জনসাধাৰণৰ পৰা কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ বা এই 20 কোটি মুছলমান লোকসকলৰ যিসমূহ ইছলামিক দল সংগঠনৰ আছে সেই দল সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত নবহাকৈ কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে এই আইন মুছলমানসকলৰ ওপৰত জাপি দিছিল গতিকে সেই আইন দেশৰ মুছলমানে কিদৰে মানি ল'ব ওয়াকফ সংশোধনী আইনৰ জৰিয়তে দেশৰ মুছলমানসকলৰ ৰাজহুৱা সম্পত্তি পৰ্যন্ত এক প্ৰকাৰ চৰকাৰে লুট কৰিব বিচাৰিছে লুটপাট চলাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া
চৰকাৰৰ বিৰুদ্ধে গতিকে তাৰ বাবে ৱাক সংশোধনী আইন দেশৰ মুছলমানে মানি নলয় সংবিধানৰ কেইবাটাও অনুচ্ছেদ ভংগ কৰা বুলি অভিযোগ উত্থাপন কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৱাক সংশোধনী আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দেশৰ মুছলমানসকল তাৰ উপৰিও কিন্তু পুনৰ এক ভয়ংকৰ আন্দোলনৰ বাবেও সাজু হৈছে 30 এপ্ৰিললৈ সাজু হৈছে এতিয়া দেশৰ মুছলমানসকল আৰু 9 দিনৰ পিছতে সমগ্ৰ দেশত অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব সেই বিশেষ দিনটোত দেশৰ প্ৰতিগৰাকী মুছলমানে লাইট অন কৰি এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সকলো লাইট বন্ধ কৰিবলৈ প্ৰতিগৰাকী মুছলমানলৈ আহ্বান জনাইছে AIMPLB আৰু AIMIMৰ নেতাই AIMPLB আৰু AIMIMৰ নেতৃত্বত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ব্লেক আউট প্ৰতিবাদৰ বাবে সাজু হৈছে এতিয়া দেশৰ প্ৰতিগৰাকী মুছলমান হায়দৰাবাদত সাব্যস্ত কৰা হ'ব এই তীব্ৰ প্ৰতিবাদ কোনো মুছলমানে ৱাক আইন মানি নলয় এয়া স্পষ্ট হুংকাৰ মুছলমানৰ ৱাক আইনৰ বিৰুদ্ধে 30 এপ্ৰিলত ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ৱাক আইন বিৰোধী প্ৰতিবাদ যদিও দেশৰ মুছলমানৰ এই গৰ্জন সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিলোঁ সৰ্বোচ্চ ন্যায়ালয়ত যিটো এতিয়াও ইতিমধ্যে এই সন্দৰ্ভত বিচাৰ চলি আছে 5 মে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব গতিকে 5 মেৰ দিনটোত কিদৰে সৰ্বোচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে বা কিদৰে নিৰ্দেশ দিয়ে পুনৰ সেয়া হ'ব লক্ষণীয় কিন্তু উল্লেখ কৰিব লাগিব যে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশনা নহালৈকে কোনো ধৰণৰ ব্যক্তিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব ৱাকফৰ সম্পত্তিক লৈ ৱাকফৰ সম্পত্তিক লৈ 5 মে পৰ্যন্ত চৰকাৰে কোনো ধৰণে হস্তক্ষেপ কৰিব নোৱাৰিব ৱাকফৰ সম্পত্তি পূৰ্বতে যিদৰে আছিল এতিয়াও তেনেধৰণে থাকিব বুলি এক প্ৰকাৰ মুছলমানসকলৰ পক্ষতে শুনানি গ্ৰহণ কৰাৰ দিনা অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইয়াৰ উপৰিও আন এটা ডাঙৰ কথা যে মুছলমানসকলে যিটো দাবী কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে ৱাকফ বৰ্ডত হিন্দু লোকসকলক কোনো কাৰণত নিযুক্তি দিব নোৱাৰিব আৰু সেইমতে এতিয়া সৰ্বোচ্চ ন্যায়ালয়তো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা জাৰি কৰোঁতে চৰকাৰলৈ সেই নিৰ্দেশো দিছিল এতিয়া ৱাকফ বৰ্ডত নতুন কোনো নিযুক্তি দিব নোৱাৰিব অমুছলমানক কোনো কাৰণত নিযুক্তি দিব নোৱাৰিব মুছলমানৰ প্ৰতিটো সমৰ্থন এতিয়া মুছলমানসকলৰ পক্ষত প্ৰতিটো সমৰ্থন আগবঢ়াই সৰ্বোচ্চ ন্যায়ালয়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাৰ পিছতে দেশৰ মুছলমানসকল সন্তুষ্ট হৈ আছে ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিব বুলি মুছলমানসকলৰ পক্ষত থাকি ৰায় দিব বুলি সকলোৱে আশা কৰিছে কিন্তু তাৰ মাজতে 5 মেলৈকে কিন্তু এতিয়াও দিন বাকী আছে কেন্দ্ৰীয় চৰকাৰে যাতে কোনো ব্যতিক্ৰমী বা কোনো বেলেগ সিদ্ধান্ত যাতে ল'ব নোৱাৰে তাৰ বাবে দেশৰ মুছলমানসকল কিন্তু পুনৰ ওলাই আহিছে দেশৰ মুছলমানে কৈছে যে তেওঁলোক কোনো কাৰণত ক্ষান্ত নহয় যেতিয়ালৈকে এই আইন প্ৰত্যাহাৰ নকৰে চৰকাৰে সেই দিনটোলৈকে দেশৰ মুছলমানে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি যাব তেওঁলোকে মৰিবলৈ ভয় নকৰে তেওঁলোকে তেজ দিবলৈ ভয় নকৰে মুঠতে প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকৰ মৌলিক অধিকাৰৰ বাবে আৰু দেশৰ মুছলমানসকলে নিজৰ মৌলিক অধিকাৰ কেতিয়াও হেৰুৱাব নিবিচাৰে আৰু তাৰ বাবে এনেধৰণে ভয়ংকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে 30 এপ্ৰিলত সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব মুছলমানৰ প্ৰতিবাদত এয়া পুনৰ হুংকাৰ দিছে এতিয়া দেশৰ মুছলমানে 30 এপ্ৰিলত সমগ্ৰ দেশ অন্ধকাৰ কৰি তুলিবলৈ সাজু হৈছে এতিয়া এইসকল মুছলমান AIMPLB আৰু AIMIMৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদ 30 এপ্ৰিলত ব্লেক আউট প্ৰতিবাদৰ বাবে সাজু হৈছে এতিয়া লাখ লাখ মুছলমান ৱাকফ আইন বাতিল কৰিবই লাগিব কোনো মুছলমানে এই আইন মানি নলয় হায়দৰাবাদত এই ব্লেক আউট প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান লোকসকলে